শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু লোক নিৰ্মাণ বিভাগত প্ৰদান কৰা হ'ব নিযুক্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ অনুকম্পামূলক চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম শ্ৰী মৃণাল দাসক ধন্যবাদ এতিয়া লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা ব্যৱহাৰিক ক্ষেত্ৰ পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব লোক নিৰ্মাণ বিভাগৰ গৃহ বিভাগৰ নিযুক্তিৰ বাবে শ্ৰীমতী কাঞ্চন হাজৰিকাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো শ্ৰীমতী কাঞ্চন হাজৰিকা ধন্যবাদ লোক নিৰ্মাণ বিভাগৰ পথ বিভাগৰ নিযুক্তিৰ বাবে এইবাৰ মঞ্চত আহিবলৈ অনুৰোধ জনালো শ্ৰী ৰাতুল কলিতাক শ্ৰী ৰাতুল কলিতা ধন্যবাদ এইখিনিতে নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীৰ সামৰণি পৰিল আজিৰ নৱনিযুক্তি লাভ কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ হৈ আমি মাননীয় মুখ্যমন্ত্ৰীলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আন্তৰিক অভিনন্দন জনালোঁ এতিয়া আমি অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আজিৰ এই বিশেষ সভাখনত তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব শ্ৰী ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া শ্ৰী চন্দন শৰ্মা ডাঙৰীয়া নেশ্যনেল হেল্থ মিছনৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ ডাঙৰীয়া স্বাস্থ্য শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া আজি নিযুক্তি পত্ৰ ল'বলৈ অহা যুৱক যুৱতীসকল আৰু উপস্থিত সুধীবৃন্দ আজি আমি 1127 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ আমি ইয়াত সমবেত হৈছোঁ আৰু আজি নিযুক্তি পত্ৰ প্ৰদান কৰা দুইটা বিষয়ে বা দুইটা বিভাগে অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ 2021 চনৰ মে মাহত আমাৰ চৰকাৰ শাসনলৈ আহিছিল আৰু সেই সময়ত আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম আজি আমি এই 1127 গৰাকী নিযুক্তি পত্ৰৰে নিযুক্তিৰ প্ৰক্ৰিয়াক আমি প্ৰায় 1 লাখৰ ওচৰা ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতে আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল 99,097 গৰাকী অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম 2021 বৰ্ষত আমি 4,779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ 2022 বৰ্ষত আমি 35,100
30 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদত বিটিআৰ কাৰ্বি আলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছোঁ আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াবিলাকৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে আমাৰ যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা পাছ কৰে অসমত শিক্ষকৰ নিযুক্তি দ্ৰুত গতিত হৈ আছিলে যদিও বহু দিনলৈ অভিযন্তাৰ নিযুক্তি হোৱা নাছিল আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল যোৱা বছৰ কেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে পিডব্লিউডি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছোঁ জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছোঁ কেতিয়াবা এনেকুৱাও হৈছে যে একেজন ল'ৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে তাৰ পিছত ৱাটাৰ ৰিচোৰ্চত চাকৰি পাইছে আৰু লাষ্টত আহি পিডব্লিউডি পাব লাগে আজি পিডব্লিউডি পাইছে বহুত এনেকুৱাও বহুত কেইজনে ঘূৰি আছে নিযুক্তি লওঁতে মই নামবিলাক কমন দেখা পাওঁ তেতিয়া মই সুধো যে ছাৰ চব পিডব্লিউডিতে আহিব খোজে মোৰো ভাল লাগে যে মই পিডব্লিউডি মন্ত্ৰী গতিকে আমাৰ তাতে আহিব খোজে কিন্তু এটাই মই কথা কম যে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল আৰু এতিয়া ইঞ্জিনিয়াৰিং কলেজবিলাকতো এটা ভাল পৰিৱেশ হৈছে ল'ৰা ছোৱালীৰ মনত এটা বিশ্বাস হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাম চাকৰিৰ লগতে মই আমাৰ ইঞ্জিনিয়াৰসকলক অনুৰোধ কৰিম যে আমাৰ আজি যিহেতু পিডব্লিউডি বিল্ডিং আৰু আমাৰ ৰোডছত নিযুক্তি হৈছে মই ভাবোঁ যে আমাৰ কাৰিকৰী জ্ঞানসমূহক আমি কেনেকৈ চাকৰি কালত প্ৰয়োগ কৰিম তাক আমি লক্ষ্য ৰখাটো অতিকে প্ৰয়োজনীয় মই যোৱা 3-4 বছৰ লোক নিৰ্মাণ বিভাগৰ মই মন্ত্ৰী হৈ আছো মুখ্যমন্ত্ৰীৰ লগতে আৰু মই দেখা পাওঁ যে আমাৰ বহু সময়ত ইঞ্জিনিয়াৰসকলে ঠিকাদাৰ সকলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে সাইট ভিজিট একেবাৰে কম থাকে আৰু আনকি বহুত সময়ত এস্টিমেট আদিও আমি নিজে চোৱাৰ অভ্যাসটো আমি কমাই পেলাওঁ যেতিয়া এটা ৰাস্তাৰ মাজত পানী জমা হয় তেতিয়া আমি বুজি পাব লাগিব যে ইয়াত ইঞ্জিনিয়াৰৰ কোনো তেওঁলোকৰ কন্ট্ৰিবিউশন দিয়া নাই কাৰণ যেতিয়া ৰাস্তা এটা বনাব মাছটো সদায় ওপৰত থাকিব আৰু মাজৰ পৰা পানী দুইটা সাইডলৈকে নিগৰিত হ'ব লাগিব তাক আমি কেম্বাৰিং বুলি কওঁ কেম্বাৰিং আমি আমাৰ সাবজেক্ট আছে আমি ভালকৈ পঢ়ো